সমাগত পঞ্চায়ত নিৰ্বাচন এই নিৰ্বাচনক লৈ তৎপৰ এতিয়া প্ৰতিটো ৰাজনৈতিক দল কি বিজেপি কি কংগ্ৰেছ সকলোৱে এতিয়া নিজৰ নিজৰ ৰণকৌশল প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। মই উপস্থিত আছোঁ তিতাবৰ সমষ্টিৰ অন্তৰ্গত ৭৫ নং গাঁও পঞ্চায়ত এখন গাঁও পঞ্চায়তত। বিগত ৫টা বছৰত এইখন পঞ্চায়তত জনপ্ৰতিনিধিয়ে কিমান উন্নয়ন কৰিলে তাৰে খতিয়ান ল'বলৈ আমি উপস্থিত হৈছোঁহি ৭৫ নং গাঁও পঞ্চায়তত। মই অতীতক কিছু পৰিৱেশ দেখাম আৰু লগতে কিছু স্থানীয় ব্যক্তি আছে তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। বিগত ৫টা বছৰত এইখন পঞ্চায়ততে এইসকল জনপ্ৰতিনিধিয়ে এইখন পঞ্চায়তত কিমান উন্নয়ন কৰিলে তাৰে কিছু খতিয়ান ল'বলৈ আহিছোঁ। আমাৰ লগত আছে স্থানীয় কিছু ব্যক্তি, তেওঁলোকৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'ম। দাদা যদি ওচৰলৈ হেৰি হ'ব সুবিধা হ'ব। বিগত ৫টা বছৰত এইখন পঞ্চায়তক লৈ আপোনালোকে কিমান উন্নয়ন কৰিলে, পঞ্চায়তখনক লৈ আপোনালোকৰ সুখীনে? আমি প্ৰথমতে NB নিউজলৈ আমি প্ৰথমে আমাৰ সমস্যাখিনি সন্দৰ্ভত যি উপস্থাপন কৰিবলৈ লৈছোঁ তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'ল কি, আমাৰ বিগত 5টা বছৰেই নহয়, আপোনাৰ সুদীৰ্ঘ তৰুণ গগৈ 15টা বৰ্ষ আৰু যোৱা বিজেপি চৰকাৰৰ 2টা কাৰ্যকালত আমাৰ ৰাস্তাটোৱে নহয়, আমাৰ বিশেষকৈ এই অঞ্চলটোত বিভিন্ন সমস্যা জৰ্জৰিত হৈ আছে। বিশেষকৈ পানী, খোৱা পানী সমস্যা, খেতিয়কৰ সমস্যা, আপোনাৰ আনফালে হাতী উপদ্ৰৱৰ বাবে বান্দৰৰ উপদ্ৰৱ আৰু বিভিন্ন আপোনাৰ উপদ্ৰৱৰ ফলত আমাৰ ৰাইজৰ বিশেষকৈ কৃষিভূমিসমূহ চন পৰি গৈছে। তেওঁলোকে কৃষি কৰিব পৰা নাই আৰু তাৰ পৰা চৰকাৰে যিটো ক্ষতিপূৰণ দিছে সেই ক্ষতিপূৰণ অতি চালুকীয়া। বিশেষকৈ আপোনাৰ 10 বিঘা মাটি নষ্ট কৰিলেও হাতীয়ে মাত্ৰ ৭,৫০০ টকা দিয়ে তেওঁলোকে, তাকো সকলোকে নহয়। ইয়াতো আপোনাৰ ৰাজনীতি কিছুমান চাল খেলি থকা হৈছে। আৰু ৰাস্তাটোৰ ক্ষেত্ৰত কি হ'ল, আমাৰ এটা সময়ত ৰাস্তাটো সম্পূৰ্ণ গৰালিৰ পৰা আমাৰ যিটো আমাৰ গকাটাত পথৰ ব্যৱস্থা জোখ মাখ হৈছিলে, কিন্তু হ'ল কি আপোনাৰ সেই সময়ত গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিলে বিজয় গগৈ। তেওঁ কি কৰিলে, তেওঁৰ সুবিধাৰ অৰ্থে মাত্ৰ 100 মিটাৰ ৰাস্তাটো আপোনাৰ ব্লক দি পিনি এই গাঁও পঞ্চায়তৰ আণ্ডাৰত কৰাৰ কাৰণে আমাৰ এই ৰাস্তাটো বঞ্চিত হ'ল। এতিয়া আমি আশা কৰিছোঁ যাতে অনাগত দিনবিলাকত আমাৰ ৰাস্তাটো যাতে এটা সুচল ব্যৱস্থা কৰে অন্য গাঁওবিলাকৰ দৰে। আৰু এইকেইটা এটা কথা হ'ল, শেহতীয়াভাৱে এটা কাণ্ড ঘটি গ'ল, যিটো আমাৰ এই ৰাস্তাটো বিশেষকৈ সম্পূৰ্ণ ধৰি দিছিলে, কিন্তু ৰাস্তাটো কি কৰিলে আপোনাৰ ৰাজনীতি পাখা খেলত গৈ পিনি এটা অঞ্চললৈ সোমাই গ'ল আৰু আমাৰ মাত্ৰ 30 মিটাৰ নে 40 মিটাৰ দি ৰাস্তাটো সেইকেইটা ব্লক কৰি দিলে। এতিয়া আমি আশা ৰাখিছোঁ যে কৰ্তৃপক্ষই অতি সোনকালে আমাৰ এই ৰাস্তাটো সুচল কৰি দিয়াৰ ব্যৱস্থা কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে আৰু এজন যুৱক, আপোনাৰ ওচৰলৈ আহিছোঁ। বিভিন্ন সমস্যা জৰ্জৰিত তেখেতে কৈ গৈছে, কি সমস্যা আছে বা বিগত 5টা বছৰত পঞ্চায়তে কেনেধৰণৰ আপোনালোকৰ উন্নয়ন কৰিলে? হয়, প্ৰথমতে আপোনালোকৰ এই সাংবাদিকৰ আপোনালোকক এই নিউজ চেনেলক আমি ধন্যবাদ জনাইছোঁ, আমাক ইমানকণ ক'বলৈ সুবিধা দিয়াৰ কাৰণে। আমাৰ ইয়াত ৭৫ নং ৰঙাজান গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ আমাৰ হাতীচিং গাঁও পৰে। এইটো হাতীচিং গাঁও আমাৰ যোৰহাট আৰু তিতাবৰ সংযোগী গড়ালি পৰে, গড়ালি ৰঙতি ঘাট। আমাৰ এই ৰাস্তাটো মুখ্যতঃ আমাৰ বহুত অসুবিধা হিচাপে আমাৰ প্ৰথম হ'ল আমাৰ ৰাস্তা। অহা যোৱাত যিহেতু মানুহৰ সুবিধা লাগে, আমাৰ প্ৰথম অসুবিধা হ'ল ৰাস্তাটো বৰ্তমান 100 মিটাৰ হৈ আহিছে। 100 মিটাৰ হৈ আহিছে যদিও মানে বাকী আমাৰ 100 মিটাৰ আজিলৈকে 100 মিটাৰে দেখি আছোঁ, মানে ইমান দিন হ'ল। কিমান বছৰ হ'ল? এই কিমান বছৰ মানে এই 100 মিটাৰ হয়তো আপোনাৰ 1.5 বছৰ 2 বছৰ হৈছে। বাকী আমাৰ এই ৰাস্তাটো এতিয়া 15 বছৰ আমি 20 বছৰৰ পৰা দেখি আহিছোঁ এনেকেই পৰি আছে। আমি কৰা হৈছে, আমি যেতিয়া কৰোঁ MLA ওচৰলৈ যাওঁ তেতিয়া কয় আমাৰ PWD ওচৰত যাবলৈ কয়, আকৌ PWD ওচৰত যাওঁ MLA ওচৰলৈ যাবলৈ কয়। তেনেকৈ মানে 15 বছৰ আমি অহা যোৱাহে কৰি থকা হৈছে, কিন্তু আমাৰ ৰাস্তাটো হোৱা নাই এতিয়ালৈকে। আৰু ৰাস্তাৰ লগতে আমাৰ অন্যান্য বহুত সমস্যা আছে। আপোনাৰ পানীৰ পৰা ধৰি পিনি আমাৰ এই এতিয়া বৰ্তমান হাতীও আমাৰ ইয়াত উপদ্ৰৱ কৰে। হাতীৰ পৰা আমাৰ ইয়াত খেতি আপোনাৰ 5 বছৰ 6 বছৰ আমাৰ খেতি কৰিব অসুবিধা হৈ আছে আৰু অন্যান্য প্ৰব্লেম আছে। তথাপিতো আমাৰ এই ৰাস্তাটো প্ৰথম হ'ব লাগে, চৰকাৰ লাগিলে যেনেকুৱাই থাকক, কিন্তু আমাৰ সমস্যাবিলাক সমাধান হ'ব লাগে। ধন্যবাদ জনাইছোঁ। বিভিন্ন সমস্যাৰে জৰ্জৰিত ৭৫ নং ৰঙাজানৰ গাঁও পঞ্চায়তত আমাৰ লগত আছে কিছু মহিলা। মোক সতীৰ্থক পৰিৱেশ দেখাম, লগতে যিসকল মহিলা আছে তেওঁলোকৰ লগত কথা পাতিম। বাইদেউ যদি ওচৰলৈ আহে অকণমান সুবিধা হ'ব। বিভিন্ন সমস্যাৰে জৰ্জৰিত তিতাবৰ সমষ্টিৰ অন্তৰ্গত ৭৫ নং ৰঙাজান গাঁও পঞ্চায়ত। বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে আপোনালোকৰ ওপৰকাকে কৈছে বিভিন্ন সমস্যা আছে। কেনেকুৱা ধৰণৰ সমস্যা আছে? সমস্যা আমাৰ মূল পথ ৰাস্তাটোৰ সমস্যা মেইন। তাৰোপৰি এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে, যিহেতু এতিয়া প্ৰতিনিধিসকল ঘৰে ঘৰে আহিব। তেওঁলোকে প্ৰতিশ্ৰুতি দিব যে মই আপোনালোকক এইটো দিম, আপোনালোকৰ ৰাস্তাটো দিম, আপোনালোকক ঘৰ দিম। তেওঁলোকে যদি নিজে ভাল কাম কৰে আমাক ভোট বিচাৰিবলৈ আহিবলৈ দৰকাৰ নাই। আমি প্ৰাৰ্থীজন তেওঁ ভাল কাম কৰিছে বুলি আমি নিজে নিৰ্বাচন কৰি নিজে ভোট দিম। তেওঁলোকে ঘৰে ঘৰে আমাক বিচাৰি আহিবৰ প্ৰয়োজন নাই, কিন্তু তেওঁলোকে ভাল কাম কৰাই নাই, যাৰ বাবে তেওঁলোকে ঘৰে ঘৰে আহি বিচাৰি আহিবলগীয়া হৈছে যে আমাক ভোট দিব, মোক এইবুলি মই উঠিছোঁ,
মোক ভোট দিব, আপোনালোকৰ ৰাস্তাটো দিম। আজি ইমান বছৰে 15টা বছৰে ৰাস্তাটো দিম বুলি কৈ মানুহ আহি আছে, মানুহৰ ঘৰে ঘৰে সোমাই ভোট বিচাৰি আছে, কিন্তু নাই একো কৰিব পৰা নাই এতিয়ালৈকে। পথেই নহয়, আমাৰ পানী সমস্যা, পানী যিটো এতিয়া টেংক বহালে, কিন্তু তাৰপিছত মানুহৰ ঘৰে ঘৰে পুতিলে, তাৰ এমাহমান দিলে পানী, তাৰপৰা এতিয়া নাই। এতিয়া আমি পুখুৰী পানী খাবলগীয়া হৈছে। পঞ্চায়তৰ আকৌ ইলেকশ্যন আহি আছে, নিৰ্বাচন আহি আছে, তেওঁলোকে কেনেকুৱা এজন প্ৰতিনিধি বিচাৰিছে? এইবেলি প্ৰাৰ্থী যদি ভোট বিচাৰি আহে, তেওঁলোকক আমি প্ৰথমে সমস্যাখিনিৰ কথা ক'ম। এই 5টা বছৰত আপোনালোকে কি কৰিলে, 5টা বছৰে আপোনালোকে কি কৰিলে, সেয়াৰ হিচাপ আমি দাঙি ধৰিম তেওঁলোকৰ আগত। তাৰপিছতহে আমি চিন্তা কৰিম ভোট কাক দিম। হয়, ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে আৰু এগৰাকী মহিলা, এই মহিলাগৰাকীৰ ওচৰলৈ যাম। বাইদেউ ওচৰলৈ আহিলে সুবিধা হ'ব অকণমান। কি ক'ব, বিভিন্ন সমস্যাৰ জড়িত আপোনালোকৰ পঞ্চায়তখন, জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব নিদিয়া অভিযোগ? হয়, তেখেতসকলে সুখী নহয়, একেবাৰে সুখী নহয়। তেওঁলোক আহে ভোট বিচাৰি, বহুত প্ৰতিশ্ৰুতি দি যায়, কিন্তু কাম নকৰে। তেওঁলোকক আমি ভাল যদি মানুহ হয় প্ৰকৃততে, তেখেতলোকে যদি ভাল কাম কৰে, তেখেতক আমি ভোট দিম। আৰু বিশেষ আমাৰ এই ৰাস্তাটো আমাক লাগে। তেওঁলোকে আমাক ৰাস্তাটোৰ কাৰণে তেওঁলোকে যদি কাম কৰে, তেতিয়া আমি তেওঁলোকক ভোট দিম। আৰু পানীৰ সমস্যা আছে, পানী লাগে, পানী দুমাহমানে হ'ল দিয়া নাই, চব পাইপ ফুটিলে। আৰু ইয়াত আহিছিলে ৰাস্তা ইঞ্জিনিয়াৰ, বহুত দিন হ'ল অহা, কিন্তু ইয়াত যি সভাপতি আছে তেওঁলোকে গালি পাৰিলে কাৰণে ৰাস্তাটো বন্ধ হৈ গ'ল। তেওঁ বিজয় গগৈ আছিলে সভাপতি তেতিয়া দিনতে, এতিয়ালৈকে ৰাস্তাটো হোৱা নাই। হয়, ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে ক্ষোভ উজাৰিছে এইসকল জনতা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।